আজি পথিকৰ কাৰণে এটা বিৰাট ডাঙৰ দিন। আমাৰ যিটো প্ৰকল্প মুক্তিপথ দুৰ্গত দুখীয়াসকলৰ কাৰণে আমি যিটো প্ৰকল্প লৈছিলোঁ তেখেতলোকৰ অন্তিম যাত্ৰাত সহায়ৰ পথ হিচাপে তাত SBIয়ে আমাক সঁহাৰি জনাই যি দুখন আমাক স্বৰ্গৰ ৰথ আমি মুক্তিপথ বুলি কৈছোঁ দিলে, তাৰ কাৰণে SBIক ধন্যবাদ জনাইছোঁ। আজি এই দুখন উদ্বোধনী হৈ গ'ল। তাৰে এখন গুৱাহাটীত আৰু এখন যোৰহাটৰ থাকিব ঠিকনা হিচাপত, কিন্তু সমগ্ৰ অসমৰ কাৰণে এই দুখন মুকলি কৰা হৈছে। আৰু যিহেতু এখন শীততাপ নিয়ন্ত্ৰিত আৰু অত্যাধুনিকভাৱে বনোৱা হৈছে, ইয়াত যিটো থাকিব সেইটো প্ৰায় 72 ঘণ্টালৈকে ৰাখিব পৰা ব্যৱস্থা আছে ইয়াত, আৰু সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত হ'ব। গতিকে যিসকল ধৰি লওক দূৰণিবতীয়া লৈ যোৱাৰ কিছুমান অসুবিধা থাকে সেইখিনি ইয়াৰ পৰা আঁতৰ কৰিব পৰা যাব। আৰু যিসকল একেবাৰে স্থানীয় ধৰি লওক যিসকল দুৰ্গত যাৰ GMCH বা যিকোনো হস্পিটেলৰ পৰা মৃতদেহটো শ্মশানলৈ নিবলৈ অসুবিধা হয়, তেখেতলোকক তাৰ কাৰণে ওপৰত ব্যৱস্থা কৰা হৈছে। ষ্টীলৰ এটা ফ্ৰেম বনাই দিয়া হৈছে য'ত তেওঁলোকে ওপৰত উঠাই লৈ পেলাই আনিব পাৰিব, যিটো ধৰি লওক আধা ঘণ্টা বা 1 ঘণ্টাৰ যিটো বাট পথ তাত উঠাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সম্পূৰ্ণ যিটো ব্যৱস্থা দুৰ্গতসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া যেনেকৈ আমি কৰিছিলোঁ এতিয়াও সেইকেই থাকিব। কিন্তু যিসকল কাৰণ দুখন যিহেতু বাহন আৰু বাহনত এজন ড্ৰাইভাৰ দৰকাৰ হ'ব আৰু তেলৰ দৰকাৰ হ'ব আৰু সময়ৰ দৰকাৰ হ'ব, গতিকে এইখিনি কাম যিহেতু কৰিবলগীয়া হ'ব, গতিকে যিসকল সম্ভ্ৰান্ত বা যিসকলে দিব পৰা সামৰ্থ্যৱান লোক তেখেতলোকে আমাক ন্যূনতম বেলেগৰ যিমান মূল্য হয় তাতকৈ কমত আমি গ্ৰহণ কৰিম। সেই মাননি থ্ৰুৱেদি আমাৰ মুক্তিপথৰ এই প্ৰকল্পটো লৈ যোৱাত আমাৰ সহায় হ'ব বুলি ভাবিছোঁ। আৰু ইয়াৰ পৰা যিটো আমাৰ বাছনিত টকা থাকিব আকৌ আমি এই দুৰ্গতসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম। গতিকে সেই প্ৰকল্প আমি নতুনকৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু SBIয়ে আমাৰ এই প্ৰকল্পত সঁহাৰি জনোৱাৰ কাৰণে তেখেতলোকক কৃতজ্ঞ হৈছোঁ। আৰু তেখেতলোকে কৈছে যে এই প্ৰকল্প আৰম্ভণিহে, ইয়াৰ পাছত আমি যিহেতু 32খন জিলাৰ লগত সংলগ্ন হ'ব লাগিব, এই দুখন কেতিয়াও কিছুমান ঠাইত একেবাৰেই এনেকুৱা মৃতদেহ কঢ়িওৱা বাহন নাই, গতিকে তাতো আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম। আমাৰ কাৰ্যসূচী এইটোৱে আছিলে। আৰু পথিকক এনেকৈ আপোনালোকৰ থ্ৰুৱেদি, যিহেতু এইটো দুৰ্গতসকলৰ দুৰ্গতসকল অকল যে গুৱাহাটীত থাকিব বা কিবাত থাকিব তেনেকুৱা নহয়, আমি অসমৰ যিকোনো স্থানত থকা দুৰ্গত সকলক আমি সহায়ৰ হাত আগবঢ়াবলৈ এই মুক্তিপথ প্ৰকল্প লৈছিলোঁ। আৰু ভৱিষ্যতেও আমি তেনেকৈ লৈ যাম বুলি আমি আশাবাদী। আৰু আমাৰ লগত যিসকল জড়িত হ'ব খোজে আমি মুকলি কৰি ৰাখিছোঁ, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি সকলোকে আমাৰ সদস্য হিচাপে আমি গ্ৰহণ কৰিম মুক্তিপথৰলৈকে। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।